মানৱ সেৱাত উৎসৰ্গিত কামৰূপ জিলাৰ আমিনগাঁৱৰ এটা জনকল্যাণমূলক অনুষ্ঠান। যোৱা ৩৫ বছৰত ১০,৯৭০ জন বিশেষভাৱে সক্ষম লোকৰ শৰীৰত কৃত্ৰিম ভৰি সংস্থাপন কৰিছে এই অনুষ্ঠানটোৱে। তুলাৰাম বাফনা কৃত্ৰিম ভৰি আৰু কেলেপাৰ কেন্দ্ৰৰ স্বত্বাধিকাৰ শ্ৰী শুভকৰণ জৈন বাফনা দেৱৰ আজি ৭৬ সংখ্যক জন্মদিন আছিল। সেই জন্মদিন উপলক্ষে আজি একেদিনাই ২০ জন দিব্যাংগক কৃত্ৰিম ভৰি তেখেতে প্ৰদান কৰিছে। এনে আমাৰ দিব্যাংগৰ ভৰি প্ৰদান তেখেতৰ কেন্দ্ৰত ৯১ চনৰ পৰাই দিব্যাংগক ভৰি ফ্ৰী অফ কষ্ট ট্ৰিটমেণ্ট কৰি আছে। আজিলৈকে তেখেতৰ কেন্দ্ৰত ১০,৯৭০ জন দিব্যাংগক বিনামূলীয়াকৈ কৃত্ৰিম ভৰি প্ৰদান কৰি আহিছে। এতিয়ালৈ প্ৰায় ১০ কোটি গাঁঠি ধন ব্যয় কৰা হৈছে এই মানৱ সেৱা। ইয়াৰ বাবে কোনো ধৰণৰ মাননি লোৱা হোৱা নাই কাৰোৰে পৰা। এই জনকল্যাণমূলক কামটো কৰি আহিছে শুভকৰণ জৈন বাফনা আৰু সহধৰ্মী নিশান্তি দেৱী জৈন বাফনা নামেৰে এহাল দম্পতীয়ে। তেওঁলোকৰ লগত জড়িত হৈ আহিছে পুত্ৰ সুৰেন্দ্ৰ কুমাৰ জৈন বাফনা। নিজ হাতেৰে লোকসকলৰ ভৰি সংস্থাপন কৰিছে পবিত্ৰ বড়ো নামেৰে এজন স্থানীয় যুৱকে। তেখেতৰ আজি যি জন্মদিন আছিল, এই জন্মদিনত তেখেতে কেক কাটি নিজ হাতেৰে দিব্যাংগসকলক কেক খুৱাইছে আৰু নিজ হাতেৰে চাহ আৰু মিঠাই খুৱাইছে। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছে সকলো দিব্যাংগই আৰু লগতে নাৰায়ণা আৰু তুলাৰাম বাফনা অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষও লগত আছিল। এইখিনিতে এটা কথা উল্লেখ থাকে যে তুলাৰাম বাফনা কৃত্ৰিম ভৰি আৰু কেলেপাৰ কেন্দ্ৰৰ স্বত্বাধিকাৰ শুভকৰণ জৈন বাফনা মোৰ ভগৱান তুল্য আৰু তেখেতৰ যি অৰিহণা আৰু মোক যি কৃত্ৰিম ভৰি দান কৰাৰ কাৰণে আৰু প্ৰত্যাৰোপণ কৰাৰ কাৰণে যি মোক তেখেতে মানৱ সেৱাৰ কাৰণে সুবিধাখন দিছে, সেইখিনি কাৰণে মই তেখেতক কোটি কোটি প্ৰণাম কৰিছো। ১৯৯১ চনতে স্থাপন কৰা এই অনুষ্ঠানটোৰ পৰা কেৱল অসমেই নহয়, দেশৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান, ম্যানমাৰ, বাংলাদেশৰ লোক উপকৃত হৈছে। ভাৰতৰ লগতে চুবুৰীয়া দেশ ভূটান, ম্যানমাৰ, বাংলাদেশ সেই ৰাজ্যৰ পৰাও দিব্যাংগসকল আহে আৰু ইয়াতে কৃত্ৰিম ভৰি সংৰক্ষণ কৰি লয়। আজিৰ দিনটোত একেলগে ২০ জন বিশেষভাৱে সক্ষম লোকৰ শৰীৰত কৃত্ৰিম ভৰি সংস্থাপন কৰা হয়। অনুষ্ঠানটোৰ জন্মদাতা শুভকৰণ জৈন বাফনাৰ উপজাতি উপলক্ষে এই কাৰ্যসূচী লোৱা হয়। কাৰ্যসূচীত বহু লোকে অংশগ্ৰহণ কৰি শুভকৰণ জৈন আৰু সুস্বাস্থ্য কামনা কৰে। তেখেতৰ যি মহানতা আৰু তেখেতৰ যিটো ভাৱধাৰণা যে কৰ ভালা হ ভালা, মানুহৰ ভাল কৰিলে যে ভাল হয়, সেই কথাখিনিক লৈয়ে মই সদায় আজি ৯১ চনৰ পৰা তেখেতৰ লগত এই মানৱ সেৱাত জড়িত হৈ আছো। উত্তৰ গুৱাহাটীৰ পৰা চন্দ্ৰধৰ বড়োৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।